উপস্থিত আছোঁ আমি যোৰহাটৰ ইলি মাল্টিপ্লেক্সত আৰু ইলি মাল্টিপ্লেক্সত আজি মুক্তি লাভ কৰিছে এখনি বহু চৰ্চিত অসমীয়া কথাছবি স্বৰ্গৰথ আৰু স্বৰ্গৰথৰ আজি অসমৰ বিভিন্ন প্ৰান্তত মুক্তি লাভ কৰিছে আৰু যোৰহাটৰ যি ইয়াৰ ইলি মাল্টিপ্লেক্স আৰু ইলি মাল্টিপ্লেক্সত এই স্বৰ্গৰথৰ আজি শুভ মুক্তি দিন ইতিমধ্যে দেখা গৈছে মুক্তিৰ প্ৰথম দিনটোতে যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে যথেষ্ট সংখ্যক দৰ্শকে ভিৰ কৰিছে আজি ইলি মাল্টিপ্লেক্স ছবিগৃহ আৰু ইতিমধ্যে এখনি সুন্দৰ ছবি অসমৰ ছবি জগতৰ এক অনবদ্য অৱদান যথেষ্ট এখন সুন্দৰ ছবি বুলি আমি দৰ্শকৰ পৰা জানিব পাৰিছোঁ আমি সমগ্ৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আৰু আশা কৰিছে এই ছবিখনে ইতিমধ্যে অসমৰ ছবি জগতত এক আলোড়নৰ সৃষ্টি কৰিব হয় চালোঁ স্বৰ্গৰথখন আজি প্ৰথম দিনাই চাবলৈ পাই মোৰ ভাল লাগিলে চিনেমাখন আচলতে কমেডি চৰিত্ৰৰ দ্বাৰাই যেতিয়া মানে প্ৰদৰ্শন কৰা হৈছে কিন্তু সেই কমেডিৰ যোগেদিও কেইবাটাও বাৰ্তা সমাজলৈ দিয়া যেন মোৰ অনুমান হ'ল মই প্ৰথমতে ক'ম স্বৰ্গৰথৰ যিজন চালক সেই চালকজনৰ খুব সহজ সৰল এটা জীৱন যাপন কৰিছে তেওঁ খুব সততাৰে এটা জীৱন যাপন কৰিছে সহজ সৰল আৰু সততাৰে থাকি তেওঁৰ যি উচ্চাকাংক্ষা সেই উচ্চাকাংক্ষাটো কিন্তু প্ৰকাশ পাইছে তেওঁৰ ছোৱালীজনী পঢ়ুৱা শুনোৱাৰ ক্ষেত্ৰত যি উচ্চাকাংক্ষা লৈছে সেইটো প্ৰকাশ পাইছে সেই কথাখিনিৰ পৰাই মানে এইটোৱে আমাৰ সমাজলৈ বাৰ্তা গৈছে যে মানুহ কেতিয়াও সততাৰ পৰা বিচলিত হ'ব নালাগে সহজ সৰল জীৱন যাপন কৰক তেওঁৰ অৰ্থনৈতিক অৱস্থা যেনেকুৱাই নহওক কিন্তু তেওঁ সৎভাৱে থাকিব লাগিব উচ্চাকাংক্ষা লৈয়ে জীয়াই থাকিব লাগিব আৰু ২ নম্বৰ কথাটো হ'ল আমাৰ অভিভাৱকৰ পৰা পিতৃ মাতৃৰ পৰা যেতিয়া ল'ৰা ছোৱালী অকণমান আঁতৰত থাকে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অন্য কিবা কিবি ক্ষেত্ৰতে হওক তেওঁলোকে যেতিয়া থাকিবলৈ কিছুমান লগ লয় সেই লগবিলাক সদায় চাই ল'ব লাগে সেই ৩জন বন্ধুৰ যি কাৰ্যকলাপ সেই কাৰ্যকলাপখিনি তেওঁলোকে যিধৰণে সংঘটিত কৰিলে তাত কিন্তু তিনিওজনেই এটা কুবুদ্ধিৰ কথা ভবা নাছিলে যি মানে এজনৰ পৰাহে বস্তুটো তেওঁলোকে আলোচনা কৰি সেই কিডনেপ কৰাৰ ঘটনাটো তেওঁলোকৰ মনলৈ আহিলে সেইকাৰণে সদায় বন্ধু যেতিয়া মানে মানুহে বিচাৰে ভাল সদায় চাই লৈ পেলাই লগ ল'ব লাগে সেইটোকে মই ভাবোঁ সেই তেনেকুৱা ধৰণৰ কেইবাটাও সৰু সৰু ঘটনাই আচলতে ঘটনাৰ পৰাই চিনেমাখনে মানে সমাজলৈ বাৰ্তা পঠিয়াইছে সেই বাৰ্তাসমূহ ভাল লাগিলে আৰু গতিকে অসমৰ সকলো ঠাইৰে সকলো শ্ৰেণীৰে আমি চলচ্চিত্ৰপ্ৰেমী ৰাইজক আহ্বান জনাইছোঁ আহক চিনেমাখন চাওক সকলোৱে উপভোগ কৰক কিছুমান সৰু সৰু ঘটনাৰ যোগেদিয়ে কিন্তু মানে কমেডিও উপভোগ কৰিবলৈ পাব ভাল লাগিব চাই সকলোৱে ভাল পাব আহক সকলোৱে চিনেমাখন উপভোগ কৰিলোঁ চেষ্টা এটা কৰিছে মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু তাৰে সিদ্ধাৰ্থ শৰ্মাৰ হেৰিটো ভাল লাগিলে বেছ তেওঁলোকে চেষ্টা এটা কৰিছে বেছ হেৰি কৰিবৰ কাৰণে ৰাইজক তেওঁ চিৰিয়াছো ৰোল আছে মানে অকণমান কমেডি ৰোলটো আছে ভাল লাগিলে হয় মানে এই মানে অসমীয়া ছবি জগতলৈ ডক্টৰ সঞ্জীৱ নাৰায়ণৰ অক্ষতা নাৰায়ণে এক মানে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে এই ছবিখন ইয়াৰ পূৰ্বে ডক্টৰ বেজবৰুৱা 2 আছিলে সেইখন ছবিও বিশেষ সফলতা লাভ কৰিছিলে আৰু এইখনেও আমি যিহেতু দেখা পাইছোঁ যে যিখিনি মানে দৰ্শকৰ সঁহাৰি প্ৰথম দিনাই অভূতপূৰ্ব সঁহাৰি আৰু ছবিখনো মানে কাহিনীৰ পৰা ধৰি যিসকল চৰিত্ৰ ৰূপায়ণ কৰিছে সকলোখিনি ইমান উন্নত মানদণ্ডৰ হৈছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু মানুহৰ যি সোঁত বৈছে সেয়াই প্ৰমাণ কৰিছে যে মানে ছবিখন ভাল হৈছে বুলি ধন্যবাদ